মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিবল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিবল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে ফাগুন মাহৰ 28 তাৰিখ, ইংৰাজীৰ মাৰ্চ মাহৰ 12 তাৰিখ 2024, বাৰ হৈছে আজিৰ দিনটো মঙলবাৰ। আজিৰ দিনটো বিশেষকৈ মহাপুৰুষ ৰামকৃষ্ণ দেৱৰ আৱিৰ্ভাৱ তিথি, লগতে তিথি হিচাপে থাকিব শুক্ল দ্বিতীয়া আজি ৰাতিপুৱা 10:22 থাকিব শুক্ল দ্বিতীয়া, আৰু তাৰপিছত শুক্ল তৃতীয়া আৰম্ভ হ'ব। আৰু নক্ষত্ৰ হিচাপে থাকিব ৰেৱতী নক্ষত্ৰ। আজি অৰ্থাৎ অহাকালি বুধবাৰ 13 মাৰ্চ বুধবাৰে ৰাতিপুৱা 12:13 থাকিব, আৰু তাৰপিছত অশ্বনী নক্ষত্ৰ আৰম্ভ হ'ব। আৰু যোগ হিচাপে থাকিব শুক্ৰ যোগ আজি ৰাতিপুৱা 11:01 থাকিব, তাৰপিছত ব্ৰহ্ম যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব কৈলৱকৰণ আজি 10:22 থাকিব, আৰু পুৱা তৈলৱকৰণ আজি সন্ধিয়া 9:17 থাকিব, আৰু গৰৱকৰণ আৰম্ভ হ'ব। আজিৰ দিনটো জন্ম ৰাশি হিচাপে থাকিব মীন ৰাশি, আৰু লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:38, আৰু সূৰ্য মাৰ যাব 5:26। এতিয়া বন্ধুবৰ্গসকলে আপোনালোকৰ এটা বিশেষ অনুৰোধ, এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আজিৰ এই শিতানৰ ভিডিঅ'টো আপোনালোকক অকণমানো উপকৃত কৰিছে বুলি আপোনালোকৰ অনুভৱ হয়, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে মেঘ ৰাশি। আপোনাৰ অতি সোনকালে দৈৰ্ঘ্য দিনৰ পৰা চলি অহা বেমাৰ ভাল হ'ব আৰু সম্পূৰ্ণৰূপে সুস্থ হ'ব পাৰে, কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা সাৱধান থাকক, যিয়ে আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বহুতো বাঢ়ি যাব পাৰে। অৰ্থাৎ আপুনি দৈৰ্ঘ্য দিনৰ পৰা যি স্বাস্থ্য সম্পৰ্কীয় যি সমস্যা, সেই সমস্যাটো আজি অন্ততঃ আপুনি কিছু সকাহ লাভ কৰিব, অৰ্থাৎ সকাহ পাব। আৰু লগতে আপুনি এনেকুৱা কিছুমান মানুহৰ পৰা আজি আঁতৰত থাকিব লাগিব, যিসকল মানুহ স্বাৰ্থপৰ আৰু খঙাল স্বভাৱৰ হয়। তেনেকুৱা ধৰণৰ মানুহৰ পৰা আপুনি আজি আঁতৰত থাকিলে আপোনাৰ ভাল হ'ব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে, আৰু আপোনাক কোনোবা সাম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ যি অতীতৰ পৰা যি জমা কৰি অহা ধনে আপোনাৰ আজি যি সাম্ভাৱ্য কিছুমান বিপদৰ পৰা আজি সেই ধনে আপোনাক সেই বিপদৰ পৰা উদ্ধাৰ কৰা আজি বাৰুকৈ পৰিলক্ষিত হৈছে। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহ'ব। আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হ'ব পাৰে। এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। অৰ্থাৎ আপোনাৰ পৰিয়ালত আজি কিছুমান সৰু সুৰা কাজিয়া সৃষ্টি সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতি আপুনি নিজকে নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ ভাল হ'ব। আপোনাৰ এই চমৎকৃত আৰু উজ্জ্বল চকু জোৰেৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি এক স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হ'ব। কামৰ মাজত মানুহৰ লগত মিলা প্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধান হোৱা উচিত। অৰ্থাৎ আপোনাৰ কিছুমান কৰ্মৰ ক্ষেত্ৰত মানুহৰ লগত মিলা প্ৰীতিৰে আপুনি আৰু ধৈৰ্য ধৰি কিছুমান আপুনি কাম সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত জেদ কৰিব পাৰে, সেইবাবে আপোনাৰ অলপ অপচয় হ'ব। আপুনি আজি দৈনন্দিন ব্যস্ততাৰ মাজতো আপোনাৰ কোনোবা এজন পৰিয়ালে আপোনাৰ লগত আজি সময় অতিবাহিত কৰিব বিচাৰিব। তেখেতক আজি সময় দিওঁতে আপোনাৰ কিছু সময় আপোনাৰ অপচয় হোৱা যেন আপুনি অনুভৱ কৰিব। এই দিনটোত বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আজিৰ দিনটো তেখেতসকলৰ বাবে এক বিশেষ দিন হিচাপে পৰিগণিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল, সাফল্যপূৰ্ণ কৰ্ম জীৱনৰ বাবে শিৱলিংগ গাখীৰেদি অভিষেক কৰক। আপুনি ধাৰ্মিক কাম কাজত আজি জড়িত থাকিলে আপুনি মানসিকভাৱে খুব শান্তিপ্ৰাপ্ত হোৱাৰ লগতে আপোনাৰ সুস্বাস্থ্য অটুট ৰাখিব।
এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হ'ল আপোনাৰ বেলেগক হুৱাই ৰাখিব পৰা দক্ষতা। নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ যি হাস্য ৰসাত্মক স্বভাৱে হাস্য ৰসাত্মক যি আপোনাৰ কি কলাত্মক কোণে আপোনাৰ যি বেমাৰৰ কিছু সকাহ পোৱাৰ বাবে আপোনাক বাৰুকৈ সহায় কৰিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। অৰ্থাৎ আপুনি দীঘলীয়া কিছুমান ক্ষেত্ৰত আপোনাৰ নিৱেশৰ ক্ষেত্ৰতে হওক বা আন কিছুমান আনক দিয়াৰ ক্ষেত্ৰতে হওক, যি আপোনাৰ অৰ্থ সম্বন্ধীয় আপুনি যি অৰ্থ ঘূৰাই পাবলগীয়া আছিল সেইখিনি আপুনি আজি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিক দিশটো শক্তিশালী হৈ উঠা দেখা যায়। পাৰিবাৰিক দায়িত্ব পাহৰি নাযাব আজি। বিশেষকৈ প্ৰেমিক যুগলে পৰস্পৰৰ পাৰিবাৰিক ভাৱনাসমূহ বুজিব চেষ্টা কৰক। কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব, নিজে বাহিৰলৈ ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। অৰ্থাৎ পৰিয়ালৰ যিটো ভাৱনা, কিছুমান কিছুমান সমস্যা কামৰ সেইবোৰ আপুনি প্ৰেমৰ ক্ষেত্ৰতে প্ৰেমিক প্ৰেমিকা আজি বুজি উঠাটো আজি খুবেই প্ৰয়োজন। আৰু লগতে আপুনি ঘৰতে বহি নাথাকি কিছুমান নতুন ভাল সুযোগ আৰু কৰ্মৰ বা অৰ্থ উপাৰ্জনৰ ভাল সুযোগৰ বাবে আপুনি বাহিৰলৈ যাত্ৰা কৰিলে আপোনাৰ সেই যাত্ৰা বা সেই যিটো কামত আপুনি ওলাই গৈছিলে তাৰ আপুনি ভাল এটা সুযোগৰ সন্ধান আজি পাব পাৰে। ছাত্ৰ ছাত্ৰী আজি কাম কাইলৈ পেলাই নথব, যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পূৰা কৰি ল'ব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যি এলেহুৱা স্বভাৱটো আজি ত্যাগ কৰি তেখেতসকলে আজি যি কাম অধ্যয়নৰ লগত জড়িত যিবোৰ কাম সেইবোৰ এতিয়াই অৰ্থাৎ আজি সকলোবোৰ পূৰা সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ ভাল সময় হ'ব। এইটো আপোনাৰ বাবে হিতকৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আপোনাৰ জীৱন সংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মধ্যতে হৈছে। অৰ্থাৎ জীৱন সংগীৰ ফালৰ পৰা বা বৈবাহিক জীৱনৰ ফালৰ পৰা এক স্মৃতিময় দিন আজি আপোনাৰ মাজত অতিবাহিত হোৱা দেখা যায়। আজিৰ দিনটো প্ৰতিকাৰ শ্ৰী লক্ষ্মী নাৰায়ণৰ মন্দিৰত প্ৰসাদ অৰ্পণ কৰক আৰু খোৱা বস্তু দুখীয়া মানুহৰ মাজত বিতৰণ কৰিলে আপোনাৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধি অটুট থাকিব। অৰ্থাৎ আপোনালোকে কোনো ধাৰ্মিক স্থানত আপুনি আজি বিশেষকৈ শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰত প্ৰসাদ অৰ্পণ কৰিলে আৰু খোৱা বস্তু দুখীয়া মাজত বিতৰণ কৰিলে আপোনাৰ আজি পাৰিবাৰিকভাৱে সুখ শান্তি বৃদ্ধি হোৱাৰ লগতে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব আপুনি। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাক সুস্থ কৰি ৰাখিব। অৰ্থাৎ আপোনাৰ সুস্থ শাৰীৰিক আৰু মানসিকভাৱে আপুনি সুস্থ সবল হৈ থাকিবলৈ হ'লে আপুনি আজি খেলা ধূলাৰ লগতে ব্যায়াম ইত্যাদি আদি কামত জড়িত থাকিব পাৰে। মনোৰঞ্জন আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। আপুনি আজি শৰীৰ চৰ্চাৰ বাবদ আপুনি যাতে অত্যাধিক খৰচ অপব্যয় নহয় তাৰ প্ৰতি আপুনি চকু ৰাখিব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আকস্মিকভাৱে আপোনাৰ ঘৰলৈ আজি আলহীৰ আগমন ঘটিব পাৰে। আজি আপুনি বহুত ৰোমাঞ্চিক অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি ফোনৰ মাধ্যমেৰে কিছু কথা আদান প্ৰদানৰ জৰিয়তে আপুনি এক সুখ অনুভৱ কৰিব। চেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। আজি নতুন কিছু জ্ঞান অৰ্জনৰ বাবে চেমিনাৰ বা লেকচাৰ আদি দৰে বিষয়সমূহ আজি অংশগ্ৰহণ কৰিলে আপোনাৰ পক্ষে ভাল হ'ব। চন্দ্ৰমাৰ স্থিতি লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপুনি আজি দৈনন্দিন ব্যস্ততাৰ মাজতো আপুনি আজি বহুতখিনি আপুনি অৱসৰ সময় পাব বা অৰ্থাৎ খালী সময় পাব, কিন্তু আপুনি মনে বিচৰা মতে সেই খালী সময়খিনিত আপুনি যি কামত আপুনি লগাম বুলি ভাবিছিল সেই কামটো আপুনি সেই সময়খিনি লগাবলৈ ব্যৰ্থ হোৱা দেখা যায়। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। অৰ্থাৎ আপুনি নজনাকৈ জীৱনসংগী কিছুমান আপুনি আচৰিত হোৱা কাম আজি কৰাৰ আজি সম্ভাৱনা আছে। সেয়া আপুনি অকণমান কিছু সতৰ্কতা থাকিলে অকণ ভাল হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আজি বুট
বিষ্ণুৰ আন এটা অৱতাৰ হোৱা বাবে ইয়াৰ প্ৰসন্নতাৰ বাবে পাৰিলে মাছ মাংস খোৱা একেবাৰে বাদ দিয়ক আজিৰ দিনটো আপুনি এনে কৰিলে আৰ্থিক উন্নতি হ'ব লগতে আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিব আজি আপুনি নিৰামিষ ভোজী হোৱাটো আপোনাৰ পক্ষে ভাল হ'ব এতিয়া আহিছোঁ বন্ধুসকল কৰ্কৰ ৰাশি বাহিৰত ঘূৰা ফুৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণি ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব অৰ্থাৎ আজি আপোনাৰ যি যাত্ৰা বা যি যাত্ৰাৰ বাবে আপুনি ওলাইছে সেই যাত্ৰা আপোনাৰ খুব শুভ হ'ব লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত কৰা দূৰণিবতীয়া এক নতুন যাত্ৰাই আপোনাৰ আজি খুব মানসিকভাৱে শান্তি আৰু আনন্দ প্ৰদান কৰিব আপোনাৰ বন্ধুবৰ্গৰ মাজত সেয়ে আপুনি আজি যাত্ৰা কৰিলে খুবেই এটা ভাল পৰিৱেশৰ মাজত আজি দিনটো আপোনাৰ অতিবাহিত হ'ব নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰক আপুনি আজি অযথা খৰচৰ পৰা আজি নিজকে নিয়ন্ত্ৰণ কৰা যথোপদষ্টি চেষ্টা কৰিব লাগিব লগতে আপোনাৰ যিবোৰ বস্তু প্ৰয়োজন সেইবোৰ বস্তুহে যাতে আপুনি ক্ৰয় কৰে তাৰ বাবে আপুনি ধ্যান ৰাখক আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহঁতৰ শুনিও নুশুনা ভাও ধৰা স্বভাৱৰ বাবে আপোনাৰ বাদ বিবাদ হ'ব পাৰে আৰু আপুনি আলোচনাৰ সন্মুখীনো হ'ব পাৰে অৰ্থাৎ আপুনি পৰিয়ালৰ সদস্য আপুনি সময় দিয়ক সিহঁতৰ যি সমস্যা এই সমস্যাবোৰ আপুনি আগভাগ লওক আৰু সমাধান কৰাৰ বাবে আপুনি যথোপদষ্টি চেষ্টা কৰক আৰু লগতে আপোনাৰ এনেবোৰ চেষ্টা কৰিলে আপোনাৰ পৰিয়ালে আপোনাৰ পক্ষে সহায় সহযোগিতা আগবাঢ়িব কিন্তু আপুনি তাৰ বিপৰীতে হৈ আপুনি আজি সিহঁতৰ কথাবোৰ নুশুনা ভাও ধৰা যি স্বভাৱে আপুনি আজি পৰিয়ালৰ পৰা আজি সমালোচনাৰো সন্মুখীন হ'ব পাৰে সুখ আৰু আনন্দৰ বাবে নতুন সন্তানৰ অপেক্ষা কৰক আপুনি কিছুমান সুখ আৰু ভাল এটা সময়ৰ বাবে আপুনি আৰু কিছু অপেক্ষা কৰাৰ প্ৰয়োজন আছে কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব আজি অৰ্থাৎ ব্যৱসায় আৰু শৈক্ষিক দিশৰ ফালৰ পৰা খুবেই এটা ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হ'ব যাত্ৰা আপোনাৰ বাবে আজি দিনটো খুবেই ভাল আপুনি নিশ্চিন্ত মনে আজি যাত্ৰা কৰিব পাৰে আপোনাৰ জীৱনসংগী আজি বহুত ৰোমান্টিক মন মেজাজত থাকিব অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি দিনটো খুব এটা ৰোমান্টিক মনেৰে আজি দিনটোত অতিবাহিত কৰিব প্ৰতিকা হিচাপে থাকিব আজি 0 ৱাটৰ ৰঙা ৰঙৰ বাল্ব শুৱনি কোঠাৰ দক্ষিণ দিশত লগালে ঘৰত সুখ নামি আহিব আৰু মানসিকভাৱে কিছু শান্তি লাভ কৰিব এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ অশান্তি হ'ব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব অৰ্থাৎ আপোনাৰ যি কৰ্মক্ষেত্ৰত যি কৰ্মৰ হেঁচা অত্যাধিক হেঁচা প্ৰয়োগে আপোনাৰ যি মানসিক শান্তি সেইটো আজি ভংগ হোৱাৰ কিছু সম্ভাৱনা আছে যাৰ ফলত ঘৰত আৰু লগতে ঘৰত চলি থকা কিছু অশান্তিৰ বাবেও আপোনাৰ মানসিক একাগ্ৰতাটো আপোনাৰ মনৰ যি কৰ্মত যি একাগ্ৰতা সেই একাগ্ৰতাৰ ভংগ হোৱাৰ কিছু সম্ভাৱনা আছে সেয়ে আপুনি এনেকুৱা পৰিস্থিতি আপুনি নিজকে নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থাটো সুদৃঢ় হ'ব অৰ্থাৎ আপোনাৰ আজি আকস্মিকভাৱে কিছুমান আৰ্থিক অৰ্থ আজি আপোনাৰ হাতলৈ আহিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক দিশটো আপোনাৰ ভাল বুলি পৰিগণিত হৈছে আজিৰ দিনটোত বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময়খিনি বহুত আনন্দ আৰু হাঁহিৰে ভৰপূৰ হ'ব যে আপুনি যিটো সময় অৱসৰ পায় বা খালী সময়খিনি আপুনি সন্ধিয়া সময়ত এটলিষ্ট আপুনি বন্ধুবৰ্গৰ লগত সময় কটালে খুব ভালদৰে অতিবাহিত হ'ব আপোনাৰ ভাগৰুৱা আৰু হতাশৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তি সৃষ্টি কৰিব পাৰে অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা কিছু সমস্যাৰ সৃষ্টি দেখা দিছে আজিৰ দিনটোত আজি আপুনি এক নতুন কাম আৰম্ভ কৰি যি আপোনাৰ লগত গোটেই পৰিয়ালে সমৃদ্ধি লৈ আহিব অৰ্থাৎ আপোনাৰ কিছু নতুন কৰ্মই আপোনাৰ গোটেই পৰিয়ালক সেই কৰ্মটোৰ ফালে সামৰি লোৱা দেখা গৈছে আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব অৰ্থাৎ আপোনাৰ আজি অন্য দিনৰ তুলনাত আপোনাৰ আজি জীৱনসংগীৰ লগত আজি সময় কিছুমান অতিবাহিত কৰিবলৈ আপোনাৰ হাতত সময় ধুনীয়াকৈ থাকিব আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব আপোনাৰ জীৱনসংগী আদৰবোৰে আপোনাক অশান্তিৰ পৰা
আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা কিছু সমস্যা দেখা দিয়ে আপোনাৰ আজিৰ দিনটোত। প্ৰতিকাৰ হিচাপে থাকিব আজি নিজৰ প্ৰেম জীৱনো অধিক সুখময় আৰু শক্তিশালী কৰিবৰ বাবে লক্ষ্মী নাৰায়ণ মন্দিৰত প্ৰসাদ নিবেদন কৰক আজি আপুনি পৰাপক্ষত। আজি আপুনি ধাৰ্মিক স্থানত গৈ অৰ্থাৎ নাৰায়ণ মন্দিৰত গৈ আপুনি প্ৰসাদ বিতৰণ কৰিলে আপোনাৰ প্ৰেম জীৱনৰ লগতে ভৱিষ্যতৰ জীৱনত আপোনাৰ খুব সমৃদ্ধিশালী লগতে আপুনি মানসিকভাৱে খুব শান্তি প্ৰাপ্তি কৰিব। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণে অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। অৰ্থাৎ আপোনাক বহুত নানা ধৰণৰ সমস্যা ভাৱ চিন্তা আপোনাৰ আগুৰি ধৰাৰ ফলত সন্ধিয়া সময়খিনি বিশেষকৈ আপোনাৰ মনটো হতাশ হৈ থাকিব পাৰে আজি। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। কিন্তু আপোনাৰ এই হতাশ কিছু ক্ষণস্থায়ী হ'ব, যে আপোনাৰ সুখৰ দুখৰ তুলনাত আপোনাৰ সুখ বহুত গুণে বেছি আছে, যাৰ ফলত আপোনাৰ এই চিন্তাবোৰ অতি সঘনে আপোনাৰ মনৰ পৰা আঁতৰি যাব। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টি আপুনি মন খুলি খৰচ কৰিব, যদিও আপোনাৰ আৰ্থিক পক্ষে শক্তিশালী হৈ থাকিব। আজি আপুনি খালী সময়খিনি বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওঁতে আপুনি ইচ্ছা অনুসৰি আপুনি সেই খৰচ কৰিব, যদিও আপোনাৰ আৰ্থিক দিশটো এই খৰচৰ তুলনাত অধিক শক্তিশালী হৈ থাকিব। এনেকুৱা বন্ধুৰ লগত বাহিৰত যাওক যি ধনাত্মক আৰু সহায়কাৰী স্বভাৱৰ হ'ব। অৰ্থাৎ আপুনি কিছুমান এনেকুৱা ভাল বন্ধুৰ লগত আপুনি বাহিৰত ফুৰিবলৈ যাওক, যিটো আপোনাক কিছুমান বিপদত আপোনাক সহায়কাৰী হিচাপে পৰিগণিত হয়। প্ৰেম বহুত ৰোমান্টিক হয়, এইবাবে তাৰ লগত সম্পৰ্ক কৰক আৰু আপুনি সঁচাকৈ ভাল পায় আৰু এই দিনটো ভালকৈ উদযাপন কৰক। অৰ্থাৎ প্ৰেম জীৱনৰ ফালৰ পৰা খুবেই ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। কাম কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হ'ব, অৰ্থাৎ কৰ্মৰ ফালৰ পৰা আজি সফলতাৰ দিন। জীৱনৰ হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দ কামো কৰাত সফল হ'ব। অৰ্থাৎ আপোনাৰ মনে বিচৰা কাম আজি সফল কৰা আজি দিনটো খুবেই ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱা সুখানুভূতিবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। অৰ্থাৎ আপুনি বৈবাহিক জীৱনৰ ফালৰে হওক বা জীৱনসংগীৰ ফালৰে হওক, যে পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰি অৰ্থাৎ পুৰণি প্ৰেমৰ স্মৃতিবোৰ ৰোমন্থন কৰা আপোনাৰ আজি বাৰুকৈ অনুভূত হ'ব আজিৰ দিনটোত। প্ৰতিকাৰ হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল, শৰীৰ ভালে ৰাখিবৰ বাবে চন্দ্ৰ পোহৰত 15 পৰা 20 মিনিটলৈ বহক আজি আপুনি পৰাপক্ষত। এনে কৰিলে আপোনাৰ শাৰীৰিকভাৱে অতি সুস্থৱান হ'ব পাৰে। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, যাৰ বাবে আপোনাৰ সফলতা আৰু সোনকালে হ'ব। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ খুব ভালে আজিৰ দিনটোত, যাৰ ফলত আপোনাৰ যি কৰ্মৰে ক্ষেত্ৰত হওক বা আপোনাৰ শৈক্ষিক জীৱনৰ ক্ষেত্ৰতে হওক আপুনি খুব ভালদৰে সফলতা লাভ কৰিব। এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা দূৰত্ব থাকক, যাৰ ফলত আপোনাৰ শক্তিৰ অপচয় হয়। কিছুমান বস্তুৰ পৰা আপুনি যিটো আপোনাৰ শক্তিৰ অপচয় হয়, অৰ্থাৎ আপোনাৰ যি বেয়া প্ৰভাৱ পেলোৱাৰ পৰা কিছুমান বিষয় বা বস্তুৰ পৰা আপুনি আজি আঁতৰি থাকিলে ভাল হ'ব। যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰ আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰিব। কিছুমান চিন্তা ধাৰা বা আপোনাৰ সিদ্ধান্ত আপোনাক আৰ্থিকভাৱে আজিৰ দিনটো খুব ভাল প্ৰভাৱ পেলাব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ কিছু খালী সময়ত আপুনি ধাৰ্মিক স্থানলৈ গ'লে আপোনাৰ খুব ভালভাৱে অতিবাহিত হ'ব আজিৰ দিনটোত। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজিৰ দিনটো খুবেই ভাল আপোনাৰ দিনটো। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। অৰ্থাৎ অফিচৰ অতীতত কৰি অহা ভাল কৰ্মৰ ফলত আপোনাৰ আজি পদোন্নতি আৰু লগতে আপোনাৰ প্ৰগতি লাভ কৰা সফলতা লাভ কৰা আজি বহুত ভাল দিন। আপোনালোকৰ মাজত কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হ'ব পাৰে, যিয়ে বহুত ভাগৰ লগাই দিব পাৰে, কিন্তু লগতে আপোনাৰ বহুত লাভদায়ক বুলিও প্ৰমাণিত হ'ব। যাত্ৰা আপোনাৰ আজি শৰীৰৰ ফালৰ পৰা কিছু অকণমান হ'লেও ভাগৰুৱা অনুভৱ কৰাব পাৰে, কিন্তু আপোনাৰ আৰ্থিক দিশৰ পৰা সেই যাত্ৰা আপোনাৰ লাভজনক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনাৰ যাত্ৰা মোটামুটিভাৱে ভালেই যাব আজি।
আজিৰ দিনটোত আপোনাৰ বৈবাহিক জীৱন সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব অৰ্থাৎ বৈবাহিক জীৱনৰ এক স্মৃতিময় ৰোমন্থন কৰাত আজিৰ দিনটো খুবেই ভাল বুলি আপোনাৰ পৰিগণিত হৈছে প্ৰতিকাৰ হিচাপে থাকিব আজি বগা ৰঙৰ পালিত মাইকী কুকুৰৰ ভোজন কৰোৱালে আপোনাৰ আৰ্থিক উন্নতি সহায় হ'ব এনেকুৱা জীৱ জন্তু আপুনি সহায়কাৰী হিচাপে কিছুমান খাদ্য খোৱালে আপোনাৰ খুব মানসিকভাৱে শান্তি লাভ কৰিব এতিয়া আহিছোঁ বৈশ্বিক ৰাশি বন্ধুসকল শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে আপোনাৰ যি দৈনন্দিনৰ পৰা যি অসুস্থতা শৰীৰ সেইটো আপুনি আজিৰ দিনটোত আপুনি সেই সুস্থতা আজি লাভ কৰিব আৰু লগতে সুস্থতা আৰু অধিক ভালদৰে বৰ্তাই ৰাখিবলৈ হ'লে ভৱিষ্যতলৈ আপুনি খেলা ধূলা লগতে ব্যায়াম আদি কৰিব পাৰে নিজৰ বাবে পইচা জমা কৰা দৈনন্দিন সপোন আপোনাৰ পূৰণ হ'ব লগতে উচিত মূল্যৰ ধন জমা হ'ব আপোনাৰ যি আৰ্থিক দিশত কিছু সংৰক্ষণ কৰাৰ পৰা আপুনি সক্ষম হ'ব লগতে আপুনি আৰ্থিক দিশৰ পৰা আজি খুবেই ভাল থাকিব পৰিয়ালৰ সদস্যসমূহ আপোনাৰ বহুত সহযোগ কৰিব কিন্তু তাৰ ফলত সিহঁতৰ বহুতো চৰ্ত হ'ব পাৰে অৰ্থাৎ পৰিয়ালৰ সদস্যসকলে আপোনাক বহুতো কাম কাজত সহযোগ কৰিব আপোনাক আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈ ফুলিব অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপোনাক মোটামুটিভাৱে আজি ভালেই যাব আজিৰ দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত এই কাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব নালাগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত ল'ব নোৱাৰে অৰ্থাৎ কিছুমান কাম আপুনি সফলতা প্ৰাপ্ত নকৰাকৈ আপুনি আনৰ আগত যে ব্যক্ত কৰিব নালাগে সেই কথাটো আপুনি আজি ধ্যান দিব লাগিব ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব অন্য দিনৰ তুলনাত আপুনি ব্যস্ততা জীৱনৰ মাজতো আপুনি নিজৰ বাবে কিছু সময় উলিয়াবলৈ আজি বাৰুকৈ পৰিলক্ষিত হৈছে আজিৰ সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে আজি আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে অৰ্থাৎ আপোনাৰ জীৱন সংগী বা বৈবাহিক জীৱনৰ ফালৰ পৰা আজি এক বিশেষত্ব দিন হিচাপে আপোনাৰ আজি পৰিগণিত হ'ব পাৰে প্ৰতিকাৰ হিচাপে থাকিব আজি ফল ধৰা গছ ৰুলে পৰিয়ালৰ বাবে খুবেই শুভ বুলি আজি বিবেচিত হ'ব আপোনাৰ এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি আজি আপুনি বিশ্ৰাম লোৱাটো জৰুৰী কাৰণ বহুকেইদিনত আপুনি বহুত মানসিক হেঁচাৰ সন্মুখীন হৈছিল আপুনি কৰ্মৰ ফালৰ পৰা হওক পাৰিবাৰিক কিছু সমস্যাৰ পৰা যি মানসিক হেঁচা এই হেঁচাৰ পৰা মুক্ত হ'বলৈ আজি কিছুমান আপুনি খালী সময় লৈ আপুনি জিৰণি লোৱাটো আপুনি খুবেই প্ৰয়োজন হ'ব বিশ্ৰাম লোৱাটো খুবেই প্ৰয়োজন আপোনাৰ আজি নতুন গতিবিধি আৰু মনোৰঞ্জকৰ আপোনাৰ বাবে সহায়ক সিদ্ধ হ'ব আপুনি কিছুমান মনোৰঞ্জনমূলক কাম কৰিলে আপুনি সফলতা লাভ কৰিব পাৰিব সোনকালে ভবা চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব যদি আপুনি গুৰুত্বপূৰ্ণ কোনসমূহ ভালকৈ চালি নাচায় তেন্তে আপোনাৰ লোকচান হোৱাৰো হ'ব পাৰে অৰ্থাৎ আপুনি বিনিয়োগ কৰোঁতে আজিৰ দিনটো বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব সেই বিনিয়োগ কৰাৰ আগতে সকলোবোৰ ভাল বেয়া দিশবোৰ আপুনি চাইহে বিনিয়োগ কৰিব লাগিব নহ'লে আপোনাৰ লোকচান হ'ব পাৰে দেই কিন্তু বন্ধুসকল ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশৰ ভাৱসমূহ হ্ৰাস কৰি দিব অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰৰ পৰা আপোনাৰ আজি সাহস উৎসাহ দিব যি আপোনাৰ যি মনত যি হতাশৰ যি পৰিমাণ সেই পৰিমাণটো যথেষ্ট কাৰণে আপোনাৰ আজি হ্ৰাস কৰা আজি পৰিয়ালে আপোনাক সহায় কৰিব আৰু ইয়াৰ আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজন সুখ দৰ্শকৰ দৰে বহি নাথাকি এইটোৱে আপোনাৰ বাবে ভাল হ'ব অনাকাংক্ষিক ৰোমান্টিক আকৰ্ষণ হোৱাৰ সম্ভাৱনা আছে প্ৰেম জীৱনত আজি কিছুমানৰ ৰোমান্টিকভাৱে এটা কিছু বিশেষভাৱে আজি আকৰ্ষণ হোৱাৰো আজি সম্ভাৱনা আছে আপোনাৰ কাম কাজৰ ফালেদি চালে আজি দিনটো সুচাৰুৰূপে পাৰ হ'ব অৰ্থাৎ কাম কাজৰ ফালৰ পৰা আপোনাৰ মোটামুটিভাৱে ভালে পাৰ হ'ব কিবা নতুন কামৰ আভাস পাব হ'লে আপুনি সেই বিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল'ব লাগে অৰ্থাৎ আপুনি কিছুমান নতুন কৰ্মত আপুনি হাত দিয়াৰ আগতে সেই কৰ্মৰ লগত জড়িত ব্যক্তিৰ লগত আপুনি কথা পাতিলে ভাল হ'ব যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰত অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰিলে আপোনাৰ ভালে দেখা যাব যদি আপুনি বৈবাহিক জীৱনৰ বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব অৰ্থাৎ দীৰ্ঘদিনৰ পৰা চলি থকা বৈবাহিক জীৱনৰ কিছু সমস্যা এই সমস্যাবোৰ আজি আপুনি
সকাহ লাভ কৰা যেন আজি মনত অনুভূত হ'ব আৰু লগতে সেই সমস্যাবোৰ সমাধান কৰা আজি খুব এটা ভাল দিন। প্ৰতিকাৰ হিচাপে থাকিব অচ্যুতম কেশৱম বিষ্ণু হৰি সত্যম জনাৰ্দনম শংখম নৰনাৰায়ণ শৈৱ মত্যনমস্তকম পটেত। বিষ্ণু ভগৱানৰে 8টা নাম জাপ কৰিলে আজি আপুনি আৰ্থিক উন্নতি হ'ব, লগতে আপুনি শাৰীৰিক মানসিকভাৱে খুব শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব, অৰ্থাৎ আপুনি কোনো বাধা বিঘিনি নোহোৱাকৈ আজিৰ দিনটো আপুনি ব্যস্ততা এৰি আপুনি অকল নিজৰ বাবে বিশ্ৰাম ল'বলৈ আপুনি সময় পাব। আপোনাৰ মাংসপেশী আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব লাগিব, অৰ্থাৎ শাৰীৰিক ফালৰ পৰা কিছু ধ্যান ৰাখক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰে, অৰ্থাৎ আপোনাৰ যিটো বিশেষ ভাল এটা ক্ষেত্ৰত যদি আপুনি নিৱেশ কৰে সেই ধন আপুনি আজি জমা কৰিবলৈ বা আয় কৰিবলৈ আপুনি সক্ষম হ'ব। নৱজাত শিশুৰ স্বাস্থ্য বেয়া বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ শিশুৰ যদি আছে ঘৰত কিছু সিহঁতৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপুনি এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ডক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, কাৰণ অৱহেলা আৰু দায়িত্বহীনতা আপোনাৰ স্বাস্থ্য বেছি বেয়া কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ স্বাস্থ্য বেয়া অৱনতি হোৱাৰ লগে লগে আপুনি ডক্তৰৰ পৰামৰ্শ ল'লে আপোনাৰ দিনটো ভাল বুলি পৰিলক্ষিত হ'ব। আপোনাৰ প্ৰিয়জনৰ আপোনাৰ প্ৰতিশ্ৰুতি বিচাৰিব, কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰেমিকাই বা প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ পৰা প্ৰতিশ্ৰুতি লোৱাৰ কিছু সম্ভাৱনা আছে। আজি এই প্ৰতিশ্ৰুতি দিওঁতে আজি আপুনি নিজে ভাবি চিন্তি লৈহে প্ৰতিশ্ৰুতি দিব। বহুত দিনৰ পৰা পৰি থকা ব্যৱসায়িক যোজনাসমূহ আৰম্ভ হ'ব, অৰ্থাৎ দীৰ্ঘদিনৰ পৰা পিছ পৰি থকা ব্যৱসায়িক কিছু যোজনাসমূহ আজি আৰম্ভ কৰা খুবেই ভাল দিন। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোঁতে তেখেতৰ কথা মনোযোগ দি শুনক, অৰ্থাৎ অন্য ব্যক্তিৰ লগত বাৰ্তালাপ কৰোঁতে আজি মনোযোগ গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। আপোনাৰ কোনো পুৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগী স্মৃতিসমূহ সতেজ কৰিব পাৰে, অৰ্থাৎ আপোনাৰ আকস্মিক কিছুমান বন্ধুবৰ্গৰ লগতে আপোনাৰ জীৱন সংগী মিলি আপুনি কিছুমান পুৰণি স্মৃতি ৰোমন্থন কৰা আজি বাৰুকৈ পৰিলক্ষিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ নৰসিংহ চালিচা অথবা আৰতি পাঠ কৰিলে আজি আপুনি আপোনাৰ পাৰিবাৰিক জীৱন সুখ অটুট থাকিব, লগতে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাৰ সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব, অৰ্থাৎ আপুনি সফলতা লাভ কৰিবলৈ হ'লে আপুনি ধৈৰ্য বৰ্তাই ৰাখিবই লাগিব। ধৈৰ্য হৈছে সফলতাৰ মূল চাবিকাঠি, সেয়ে আপুনি আজি ধৈৰ্য বৰ্তাই ৰাখিলে আপোনাৰ সফলতাটো নিশ্চিত। বেংকৰ লগত জড়িত লেনদেনসমূহত বহুত সাৱধান হোৱা দৰকাৰ আছে। আপুনি কিছু আজি টকা পইচাৰ লগত লেনদেন কৰোঁ, অৰ্থাৎ বেংকৰ লগত বিশেষকৈ অতি সাৱধানে লেনদেন কৰিলে ভাল হ'ব আপোনাৰ পক্ষে। সন্ধিয়া সময়ত আপোনাৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে, অথবা চিনেমা চালে আপুনি সন্তুষ্ট লাভ কৰিব আৰু আনন্দিত কৰি তুলিব, অৰ্থাৎ সন্ধিয়া সময়খিনি এটলিষ্ট আপুনি জীৱন সংগীৰ লগত ভালদৰে আপুনি সময় অতিবাহিত কৰিবলৈ আপুনি বাহিৰলৈ কিছু ফুৰিব, লগতে সেই বাহিৰত খোৱা লোৱা কৰিলে আপুনি এটা ভাল মনোভাৱেৰে ভৰ্তি থাকিব। আপুনি প্ৰথমত দেখাতে কাৰোবাক ভাল পাব পাৰে, অৰ্থাৎ আপোনাৰ কিছু আকস্মিকভাৱে আজি প্ৰেমৰ অনুভৱ হ'ব পাৰে আপোনাৰ কাৰোবাক দেখা পায়। আপোনাৰ বছ অথবা বৰিষ্ঠসকলে আজি ঘৰত নিমন্ত্ৰণ কৰাৰ বাবে এটা শুভ দিন। আপুনি আজি কিছুমান বিশেষ ব্যক্তিসকলক আমন্ত্ৰণ কৰাৰ বাবে আজি এটা ভাল দিন আজি আপুনি আমন্ত্ৰিত কৰিব পাৰে। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপোনালোকৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব, অৰ্থাৎ আপুনি আজি ব্যস্ততাৰ মাজতো আপুনি নিজৰ বাবে আজি সময় উলিয়াব পাৰিব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে, অৰ্থাৎ জীৱন সংগীৰ ফালৰ পৰা বৈবাহিক জীৱনৰ ফালৰ পৰা আজি কিছু ভাল সংবাদ অহাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ শিশুসকলৰ মাজত কাজু বাদাম মিঠাই বিতৰণ কৰিলে আপুনি কৰ্ম জীৱনত আজি সফলতা প্ৰাপ্তি হ'ব আজি আপুনি। এতিয়া বন্ধুসকল শেষতো ৰাশিবোৰ পঢ়িবলৈ ওলাইছোঁ মীন ৰাশি। আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব, অৰ্থাৎ আপোনাৰ দীৰ্ঘদিন ধৰি চলি থকা যি বেমাৰৰ শাৰীৰিক অসুস্থতাৰ পৰা আজি সুস্থ হোৱাৰ আজিৰ দিন। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আজি কিছুমান নিৱেশে আপোনাৰ আজি খুব
সফলতা প্ৰাপ্তি লাভ হ'ব অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব হ'ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতে আপোনাক সহানুভূতিশীল আৰু বিশ্বাসৰ প্ৰয়োজন যে কিছুমান সিদ্ধান্ত নিৰ্ণয় লওঁতে আপুনি বেলেগৰ দবাবত যে আছে আৰু সিহঁতৰ সহানুভূতিশীল আৰু বিশ্বাসৰ আপোনাক খুবেই আজি প্ৰয়োজন হ'ব এক দীঘল আৰু নিসংগত সময় যি আপোনাৰ হাত কাটি আছিল সেই সময় শেষ হৈ গৈছে কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব অৰ্থাৎ আপুনি যি নিসংগতা দৈনন্দিন যি নিসংগতা জীৱনৰ যি সময় কটাই আহিছিল সেই সময় এতিয়া শেষ হৈছে আপুনি জীৱনসংগী লাভ কৰা অৰ্থাৎ আপোনাৰ বিয়া অতি সোনকালে লাভ কৰিব বা বিয়া দাবী আহিছে আপোনাৰ বিবাহৰ বাবে খুব এটা ভাল দিন আপোনাৰ বাবে আগমন হৈ আহিছে সন্তোষজনক পৰিমাণ পাবৰ বাবে আপোনাৰ যোজনাবদ্ধভাৱে কৰিবলৈ চেষ্টা অফিচৰ সমস্যা সমাধান কৰিব গ'লে আপুনি মানসিক অশান্তিৰ সমস্যা হ'ব পাৰে কিছুমান আজি কাম সমস্যা সমাধান কৰিবলৈ হ'লে নিজে আপুনি মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে সেয়ে আপুনি আজি সাৱধান হৈ থাকক আপোনাৰ ওচৰৰ সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব অৰ্থাৎ আপোনাৰ অন্য দিনৰ তুলনাত আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব কিন্তু সেই সময়খিনি আপুনি মনে বিচৰা কাম কৰিব বিচাৰিছিল যদিও আপুনি সেই কামটো মনে বিচৰা কাম কৰিবলৈ আপুনি অসমৰ্থ হ'ব এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা কিন্তু আজিৰ দিনা বৈবাহিক শুক্ৰ আৰু মংগলে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা পুৰুষ আৰু মহিলাই যি গ্ৰহৰ পৰস্পৰে আজি সংযোগ হোৱা দেখা গৈছে প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল কেঁচা হালধি আৰু 5টা আহত গছৰ পাত বিচনাৰ গাৰুৰ তলত থৈ দিলে এটা সুখময় পাৰিবাৰিক জীৱন লাভ কৰিব পাৰি ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে যদি ভিডিঅ'টো অকণমান ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ